हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 10 ফার্স্ট ইউনিট টেস্ট এক্সামিনেশনৰ ইংলিশৰ এখন কোশ্চেন পেপাৰ লৈ আহিছো যিসকলৰ এতিয়ালৈকে ফার্স্ট ইউনিট টেস্ট এক্সাম হোৱা নাই তোমালোকে এই কোশ্চেন পেপাৰখন সলভ কৰিবা আৰু এই কোশ্চেন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে চাবা আৰু এই কোশ্চেন পেপাৰখনত যিখিনি এমসিকিউ আছে এমসিকিউ খিনি মই তোমালোকক সলভ কৰি দিম আৰু এই কোশ্চেন পেপাৰখন তোমালোকক মই কত দিম তোমালোকক মই এই ভিডিওতে কম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো তো কোশ্চেন পেপাৰখনত ফুল মাৰ্ক আছিল 50 তো তোমালোকক এক নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা এক নম্বৰটো দিয়া আছে চুজ দা কাৰেক্ট ওয়ান ফ্ৰম দা ফলোইং তো এক নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে যে দা পোয়েম এ টাইগার ইন দা জু কম্পোজড বাই तो एक नंबर ऑप्शन दिया है रॉबिन क्लिन दुई नंबर दिया है जॉन किट्स तीन नंबर दिया है लेस्ली नॉरिस तो यार उत्तर तो कि हबो तो यार उत्तर तो हबो तीन नंबर जी আছে लेस्ली नॉरिस এইটো কি হবো তোমালোকৰ শুদ্ধ উত্তৰ হবো ঠিক আছে তো একৰ এৰ তোমালোকৰ 3 নম্বৰটো শুদ্ধ হবো তাৰ পিছত বি নম্বৰটো দিয়া আছিল মেন্ডেলা স্পেন্ড ডেশ ইয়ার্স ইন প্রিজন তো এক নম্বৰ দিয়া আছে 20 years দুই নম্বৰটো দিয়া আছে 30 years আৰু তিনি নম্বৰটো দিয়া আছে 15 years তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 যেটো আছে 30 years তো এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ তাৰ পিছত সি নম্বৰটো তোমালোকক দিয়া আছে মেন্ডেলা ডটাৰ ওয়াজ তো এক নম্বৰ দিয়া আছে মাৰ্জি দুই নম্বৰ দিয়া আছে এলিজাবেথ আৰু তিন নম্বৰ দিয়া আছে জোনানি ঠিক আছে তো ইয়াৰ উত্তৰটো কি হ'ব যেটো অপচন নম্বৰ 3 আছে এইটো হ'ব শুদ্ধ উত্তৰ জোনানি ঠিক আছে তার পিছত তোমালোকক ডি নাম্বার এমসিকিউ কি দিয়া আছে সোয়া ডি নাম্বারটো দিয়া আছে দা কর্নফিল্ড ওয়াজ কভার লাইক তো এক নাম্বার দিয়া আছে সুগার দুই নাম্বার দিয়া আছে সল্ট আর তিন নাম্বার দিয়া আছে সেন্ট ঠিক আছে তো ইয়ার উত্তরটো কি হবো যে দুই নাম্বার যেটো দিয়া আছে সল্ট এইটো হবো তোমালোকৰ শুদ্ধ উত্তৰ তার পিছত তোমালোকক ই নাম্বার প্ৰশ্নটো কি দিয়া আছে দা মিনিং অফ কনফার ইজ এক নাম্বার দিয়া আছে টেক বি নাম্বার দিয়া আছে গিভ আর তিন নাম্বার দিয়া আছে এরাইভ তো ইয়ার উত্তরটো কি হবো তো ইয়ার উত্তরটো যেটো দুই নাম্বার আছে গিভ এইটো হবো ইয়ার উত্তর ঠিক আছে তার পিছত তোমালোকক এফ নাম্বার প্রশ্নটো দিয়া আছে হোয়াট ওয়াজ দা ইমোশন শোন বাই দা টাইগার ইন দা জু তো এক নাম্বার দিয়া আছে হাঙ্গার দুই নাম্বার দিয়া আছে রেঞ্চ আর তিন নাম্বার দিয়া আছে সেট ঠিক আছে তো ইয়ার ভিতৰত দুই নাম্বার যেটো আছে রেঞ্চ এইটো হবো তোমালোকৰ শুদ্ধ উত্তৰ তার পিছত তোমালোকক জি নাম্বার প্রশ্নটো কি দিয়া আছে সোয়া জি নাম্বারটো দিয়া আছে হি হিয়ার দা লাস্ট ভয়েস অফ ড্যাশ তো এক নাম্বার দিয়া আছে এট নাইট দুই নাম্বার দিয়া আছে ইন দা মর্নিং তিন নাম্বার দিয়া আছে এট নুন তো জি নাম্বাৰৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ 1 এট নাইট তার পিছত তোমালোকক এইচ নাম্বার প্রশ্নটো দিয়া আছে সোয়া দা মিনিং অফ লকাস্ট ইজ তো এক নাম্বার দিয়া আছে বার্ড দুই নাম্বার দিয়া আছে ফিশ তিন নাম্বার দিয়া আছে ইনসেক্ট তো ইয়াৰ ভিতৰত যেটো 3 নম্বৰ আছে ইনসেক্ট এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ তাৰ পিছত তোমালোকক আই নম্বৰটো কি দিয়া আছে সোৱা দা হেল ৰেইন কন্টিনিউ ফৰ ড্যাশ তো এক নম্বৰ দিয়া আছে 2 আৱাৰ্স দুই নম্বৰ দিয়া আছে এন আৱাৰ তিনি নম্বৰ দিয়া আছে হাল্ফ এন আৱাৰ ঠিক আছে তো আই নম্বৰটো শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 যেটো আছে এন আৱাৰ এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ তাৰ পিছত জে নম্বৰ যেটো তোমালোকক এমসিকিউ দিয়া আছে সেইটো সোৱা এভৰি ম্যান হ্যাজ ড্যাশ অব্লিগেশন ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 1 যেটো আছে 1 এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ তো মই তোমালোকক একৰ এ পৰা জে লৈকে গটেইখিনি এমসিকিউ কোশ্চেন সলভ কৰি দিলো আশা কৰিছো তোমালোকে এমসিকিউ কোশ্চেন বৰ কেনেকুৱা ধৰণৰ আহিছে বুজি পালা আৰু ইয়াৰ কোনটো উত্তৰ শুদ্ধ হ'ব তোমালোকে গম পালা ঠিক আছে তাৰ পিছত তোমালোকক 2 নম্বৰ দিয়া আছে এনসার দা ফলোইং কোশ্চেন এইবাৰত তোমালোকক 2 নম্বৰ কৈ দিয়া আছে তো এ নম্বৰটো দিয়া আছিল তোমালোকক হোৱাট ডাজ কাৰেজ মিন টু মেন্ডেলা বি নম্বৰটো দিয়া আছিল হুইচ ডাজ দা থিং ইজ নেচাৰেল টু লাভ অৰ টু হেট সি নম্বৰ দিয়া আছে হোৱাই ডিড লেন্সৰ সে দা ৰেইন ড্ৰপস ওয়ার লাইক নিউ কয়েন্স ডি নম্বৰ দিয়া আছে হোয়ার ওয়ার লেন্স অফ ফিলিং হোয়েন দা হেল স্টপ আৰু ই নম্বৰ দিয়া আছে হোৱাট ইজ ওয়াটার হল গিভ এক্সাম্পল তো এইবোৰ কোশ্চেনত তোমালোকক 2 নম্বৰ কৰি দিয়া আছিল তোমালোকে এইবোৰ ভালকৈ পঢ়ি লবা তাৰ পিছত তোমালোকক 3 নম্বৰ দিয়া আছে সেকশন বি তো ইয়াতে দিয়া আছে ফিল ইন দা ব্ল্যাঙ্ক উইথ ডিটারমিনার্স তো এ নম্বৰটো দিয়া আছে হি শন কারেজ আৰু ইয়াতে তোমালোকক অপশন দিয়া আছে মাচ মেনি মোর
তো ইয়াৰ উত্তৰটো কি হ'ব যেটো মাছ আছে এইটো হ'ব ঠিক আছে তো 3 এ কি হ'ব 3 এ হ'ব মাছ তোমালোকে লিখি লবা তাৰ পিছত বি নম্বৰটো দিয়া আছে দিস ইজ ডেশ ইউনুজুৱেল হ্যাপেনিং তো তোমালোকক ব্ৰেকেটত দিয়া আছে এ হ'ব এন হ'ব নে দা হ'ব তো ইয়াৰ উত্তৰটো কি হ'ব এন হ'ব ঠিক আছে তো তোমালোকৰ 3 বিৰ উত্তৰটো কি হ'ব এন হ'ব তোমালোকে লিখি লবা তাৰ পিছত তোমালোকক 4 নম্বৰ প্ৰশ্নটো দিয়া আছে ফিল ইন দা ব্ল্যাঙ্ক উইথ প্ৰিপজিশন তো এ নম্বৰটো কি দিয়া আছে আই প্ৰিফাৰ টি ড্যাশ কফি ঠিক আছে তো অপচনত দিয়া আছে তোমালোকক অফ দেন টু তো ইয়াৰ উত্তৰটো কি হ'ব টু কফি ঠিক আছে 4 এ উত্তৰটো কি হ'ব টু কফি তাৰ পিছত 4 বি কি দিয়া আছে চোৱা দা বাটাৰ ইজ মেড ড্যাশ মিল্ক তো অপচনত দিয়া আছে ফ্ৰম অফ বাই তো ইয়াৰ উত্তৰটো কি হ'ব ফ্ৰম হ'ব কি হ'ব ফ্ৰম হ'ব তোমালোকে কি লিখিবা ফ্ৰম লিখিবা ঠিক আছে তো তোমালোকক মই কৈ দিলো যে 4 এর উত্তৰটো কি হ'ব 2 হ'ব আৰু বিৰ উত্তৰটো কি হ'ব ফ্ৰম হ'ব এইটো 2 হ'ব আৰু এইটো কি হ'ব ফ্ৰম হ'ব তাৰ পিছত তোমালোকক 5 নম্বৰত দিয়া আছে চেঞ্জ দা ভার্ব ফর্ম অফ দা ফলোইং তো তোমালোকক এইবোৰ ভার্ব দিয়া আছে ঠিক আছে তো 1 নম্বৰ দিয়া আছে ইট ৰেইন লাস্ট নাইট বি নম্বৰ দিয়া আছে হোয়েন আই এৰাইভ শি ৰিড তাৰ পিছত 6 নম্বৰত দিয়া আছে চেঞ্জ দা ভয়েস ডগ বিটস স্ট্রেঞ্জার বি নম্বৰটো দিয়া আছে এছামিজ ইজ স্পোকেন ইন আসাম 7 নম্বৰটো দিয়া আছে চেঞ্জ দা ফর্ম অফ নেৰেশন ঠিক আছে তো তোমালোকক 1 2 এইবোৰ দিয়া আছে তোমালোকে চোৱা তাৰ পিছত 8 নম্বৰটো দিয়া আছে রাইট এ ফিউ লাইনস এবাউট ইয়োর হবি তোমালোকক 5 লাইন লিখিব গৈছে 5 নম্বৰ দিছে তাৰ পিছত 9 নম্বৰ দিয়া আছে ট্ৰান্সলেট ইনটু এছামিজ এইবোৰ তোমালোকক এছামিজত ট্ৰান্সলেট কৰিব গৈছে ইয়াতে 5 নম্বৰ দিছে উই শুড গিভ আপ ইভিল কোম্পানী 2 নম্বৰ দি আছে উই শুড নট বি গ্রিডি 3 নম্বৰ দি আছে উই আর স্টুডেন্ট 4 নম্বৰ দি আছে হি ওয়াজ এ স্কলার আৰু 5 নম্বৰ দি আছে উই শুড ইট হেলদি ফুড তাৰ পিছত 10 নম্বৰটো দিয়া আছে রাইট এ রিপোর্ট এবাউট টিচার ডে সেলিব্রেশন এট ইয়োর স্কুল ঠিক আছে ইয়াতে তোমালোকৰ এখন ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব কৈছে ইয়াতে 5 নম্বৰ দিছে তাৰ পিছত 11 নম্বৰটো দিয়া আছে রাইট এ ফিউ লাইন এবাউট ইয়োর ডেইলি লাইফ ঠিক আছে তো ইয়াতো তোমালোকক 5 নম্বৰ দিছে আৰু এনেকৈ কি হৈছে যে তোমালোকৰ 50 নম্বৰ কমপ্লিট হৈছে তো আশা কৰিছো এই কোশ্চেন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে বুজি পালা আৰু ইয়াৰ তোমালোকক এমসিকিউ কোশ্চেনখিনি মই তোমালোকক সলভ কৰি দিলো আৰু তোমালোকে এইবোৰ চাই ললা ঠিক আছে আৰু ভিডিওৰ প্ৰথমতে যে কলো যে ইয়াৰ পিডিএফটো ক'ত দিম তো ইয়াৰ পিডিএফটো আমাৰ হোৱাটসএপ গ্ৰুপত দি দিম তোমালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হৈ লবা তাত মই তোমালোকক যিবোৰ পেপাৰ আছে সেই পেপাৰবোৰ দিও তাৰ পিছত কেতিয়া ইউটিউবত মই ভিডিও দিম সেই বিষয়ে কও ঠিক আছে আৰু ইম্পৰ্টেন্ট নোটস মই তোমালোকক সেই গ্ৰুপটোত প্ৰভাইড কৰো তো তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ লবা তাত মই তোমালোকক এই কোশ্চেন পেপাৰখন দি দিম যদি চ্যানেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চ্যানেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ভিডিওটো ভাল পালা ভিডিওটো লাইক কৰি দিবা আজি ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো